শ্ৰদ্ধাৰে স্মৰণ কৰিব বিচাৰিছোঁ। তেখেতসকল আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতসকলক আজি এই সুযোগতে আমি স্মৰণ কৰিছোঁ। আজি আমাৰ সৌভাগ্য যে আকাশবাণী উত্তৰ পূব মণ্ডলৰ উপ সঞ্চালক প্ৰধান PK কাৱালী ডাঙৰীয়া, উত্তৰ পূব মণ্ডলৰ অভিযান্ত্ৰিক শাখাৰ উপ সঞ্চালক AK গুপ্তা ডাঙৰীয়া আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ সঞ্চালক ৱালিউল্লাহ খান ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই তেখেতসকলক আমাৰ মঞ্চলৈ আগুৱাই আনিবলৈ আমাৰ বিষয়ববীয়াসকলকো অনুৰোধ জনাইছোঁ। ছাৰ, প্লিজ কাম টু দ্য ষ্টেজ। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰদ্ধাৰ অশোক ভট্টাচাৰ্য ডাঙৰীয়া, বিজন সিং ডাঙৰীয়া, প্ৰবাল শৰ্মা ডাঙৰীয়া, ভাস্কৰ গগৈ ডাঙৰীয়া আৰু লগতে চিন্ত্ৰন ডাঙৰীয়ানীক, বৈশালী ডাঙৰীয়ানীক, পল্লৱী কলিতা বাইদেউ, এখেতসকলে আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰত যেতিয়া কৰ্মৰত হৈ আছিল, সকলোৱে ভাতৃসুলভ, সকলোৰে লগত ভাতৃসুলভ, ভগ্নীসুলভ আচৰণেৰে আমাৰ লগত থাকি দিহা পৰামৰ্শ দি আমাক অনুষ্ঠানবোৰ পৰিচালনা কৰাত সহায় কৰিছিল। তেখেতসকলৰ ওচৰত আমি চিৰকৃতজ্ঞ আৰু আজি আমাৰ নগাঁও কেন্দ্ৰৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিবলৈ আমাৰ মাজত উপস্থিত হৈছেহি। আমি পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চিনাকি কৰি দিছোঁ বিজন সিং ডাঙৰীয়া, তেখেতক এখনে গামোচাৰে আদৰণি জনাব আমাৰ বিজন সিংহা ডাঙৰীয়া। আমাৰ গামোচাৰে আদৰণি জনাইছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বৰ্তমান কাৰ্যালয়ৰ মুৰব্বী নিশাৰণী বৰুৱা বাইদেৱে। এয়া আমাৰ প্ৰবাল শৰ্মা ছাৰ, অশোক ভট্টাচাৰ্য ছাৰ, ভাস্কৰ গগৈ ছাৰ, পল্লৱী কলিতা বাইদেউ, চিন্ত্ৰন বাইদেউ, চিন্ত্ৰা বাইদেউ, বৈশালী মেম। হয়, বিশেষকৈ আমি পল্লৱী বাইদেউ আৰু অশোক ভট্টাচাৰ্য ডাঙৰীয়াক আমি বেছি সময় লগ পাইছিলোঁ, নহয়নে বাৰু? দুআষাৰ ক'ব নেকি চবকৈ? 23 বছৰ আছিল আকাশবাণী নগাঁও কেন্দ্ৰত ঠিক আৰম্ভ হৈছে 23 ফেব্ৰুৱাৰী। মই এপ্ৰিলত ইয়াত যোগদান কৰিছিলোঁ। মই থকা সময়ত পল্লৱী কলিতা ইতিমধ্যে আহিছে। গতিকে তেতিয়াৰ যিটো অৱস্থা আৰু আজিৰ অৱস্থাৰ মাজত আকাশ পাতাল পাৰ্থক্য। শ্ৰোতাসকলে আজিৰ যিটো আকাশবাণী দেখিছে, তেতিয়াৰ আকাশবাণী দেখা হ'লে হয়তো ইয়াৰ ভিতৰত 2-4গৰাকী আছে যিয়ে তেতিয়াৰ সেই অৱস্থাটো দেখিছে। গতিকে প্ৰযুক্তিগত উত্তৰণৰ সেইটো আমাৰ চকুৰ আগেদি পাৰ হৈছে। গতিকে আকাশবাণী নগাঁও কেন্দ্ৰত যেতিয়া আজি সাংস্কৃতিক অনুষ্ঠানৰ দিনটোত সেইবিলাক কথা পাতিব গ'লে বহুত হাঁহি উঠিব, বহুত ৰগৰ হ'ব আৰু বহুত কথা শুনি আচৰিত হ'ব লাগিব। মই কেনেকৈ ইয়াত ইমানকেইটা 2টা দশক পাৰ কৰিলোঁ মই নিজেই ক'ব নোৱাৰোঁ। এওঁলোকবিলাক বিশ্বজিৎ কাকতি, ইয়াত থকা যিমানখিনি দেখিছোঁ বেছিভাগেই আমাৰ যিখিনি অংশকালীন ঘোষক ঘোষিকা, তেওঁলোকবিলাকৰ বেছিভাগকে আমিয়ে পৰীক্ষা লৈছিলোঁ, আমিয়ে কণ্টেক্ট কৰিছিলোঁ তেনেকৈ। আৰু আজিও তেওঁলোকে ইয়াত কৰ্মৰত অৱস্থাত আছে, তাকে দেখি ভাল লাগিছে। আৰু কেন্দ্ৰটো আজি চাই আহিছোঁ, সন্মুখত থকা গড় দুটা দেখিছোঁ, সেইবিলাক আমিয়ে কিনিছিলোঁ এসময়ত তাত কিবা সজাওঁ বুলি। গতিকে এইবিলাক মানুহৰ আচলতে শুভেচ্ছা, নগাঁওবাসীৰ শুভেচ্ছা লৈ আকাশবাণী কেন্দ্ৰটো চলি আছে। আমিবিলাক নিমিত্ৰ, আমি যিখিনি কাম কৰিব লাগে সেইখিনি কৰি যাওঁ। কিন্তু এটা কথাও ঠিক, তাৰ ভিতৰত আমি কেইজন মানুহৰ নাম আমি পাহৰি গ'লে নহ'ব। ইয়াত প্ৰথম আৰম্ভণিতে লক্ষী শইকীয়া বাইদেউ আছিল প্ৰথম ইয়াৰ উপ সঞ্চালক, তেখেত আজি আমাৰ মাজত নাই। কমল ৰাণা শৰ্মা অনুষ্ঠানটিক এটি নিৰ্দিষ্ট গঢ় দিয়াত তেখেতৰ যিটো অৱদান এইটো কোনেও পাহৰিব নোৱাৰে। তেনেকৈ কমলনা শৰ্মাও আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তাৰপিছত আৰু কেইবাগৰাকীও ব্যক্তি আমাৰ মাজত নবীন তুমুল ডাঙৰীয়া আছিলে,
দেৱেন চন্দ্ৰ তালুকদাৰ আহিছিলে, তেখেতে প্ৰশাসনিক দিশত। এইখিনি মানুহ আমাৰ মাজৰ পৰা পাৰ হৈ গৈছে। নাজিলা জফৰ আছিলে, বহুত দিনৰ লগ পাই আছিলোঁ। জীৱন শৰ্মা আছিলে অনুষ্ঠান কাৰ্যবাহী। নন্দিতা শৰ্মা ইয়াৰ পৰা হেৰি হৈছে, ট্ৰান্সফাৰ হৈ গ'ল, পিছত ৰিটায়াৰ হ'ল গুৱাহাটীৰ পৰা। কিন্তু নাজিলা জফৰ কম বয়সতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতসকলৰ কথা আমি সোঁৱৰিব লাগিব। আজি এই দিনটোত মনত পৰিছে তেখেতসকললৈ। আৰু বিশেষ নকওঁ, আমি বহুত চিনাকি মুখ দেখিছোঁ ইয়াত। বা এইখিনি কি ক'ব লগা আছে, এইখিনি পল্লৱী কলে মানে শুধৰাই দিব। অন্য একো নাই, আমাৰ মনৰ কথা ক'লেই। আৰু এগৰাকী নাম এইখিনিতে ল'ব খুজিছোঁ, তেওঁ হ'ল ৰাণু দাস বড়ো। তেওঁ আমাৰ লাইব্ৰেৰীটোত চম্ভালিছিল অতি সুন্দৰকৈ, বৰ ভাল আছিল তেখেত। আৰু মই এইখিনিতে এইটো কথাই কওঁ যে আকাশবাণী নগাঁৱে মোক বহুত দিলে। মই কিমান দিব পাৰিলোঁ মই নাজানো, কিন্তু নগাঁও কেন্দ্ৰটোৱে কিন্তু মোক বহুত দিলে। মই বহুত শিকিলোঁ ইয়াৰ পৰা। আৰু মোৰ মানুহজনী গঢ় দিয়াৰ মানে বহুত বছৰ মই ইয়াত চাকৰি কৰিলোঁ, মুঠতে হয়তো 21 বছৰমান। মই মানে বহুতখিনি মই আমার প্রাণ
বহুজন হিতায় বহুজন সুখায়। আমি এই মূল মন্ত্ৰ লৈ পেলাই অকণমান ৰ'ব, মই আকৌ এবাৰ চিনাকি কৰি দিওঁ। এই মূল মন্ত্ৰ লৈ পেলাই আকাশবাণী হৃদয়ৰ শ্ৰোতাৰ হৃদয়ৰ মাজে মাজে সোমাই গৈছে। মই পুনৰ চিনাকি কৰিছোঁ এইসকল ঘোষক ঘোষিকা, বিভিন্ন আমাৰ যুৱ তৰংগৰো আছে, সাধাৰণ ঘোষকসকলো আছে। মই পুনৰ চিনাকি কৰিছোঁ, এখেতসকলৰ মাত আপোনালোকে সদায় শুনি থাকে, হয়তো নামে সৈতে নাজানে। জোন হাজৰিকা, কুলদীপ শইকীয়া, সঞ্জীৱ মিশ্ৰ, নিপু ভূঞা, প্ৰশান্ত গোস্বামী, সোৱাগমণি মহন্ত, জ্যোতি কলিতা, গীতামণি শৰ্মা, জুলি বৰা, অমৃতা কোঁৰ, নিবেদিতা গায়ন, মিতালী শৰ্মা, ডিম্পল বৰা আৰু নিতুমণি বৰা। ধন্যবাদ জ্ঞাপন কৰিলোঁ। গীতটি ৰচনা আছিল চিদানন্দ দেৱগোস্বামীৰ আৰু গীতৰ সুৰ আছিলে নিতুমণি হাজৰিকাৰ। ধন্যবাদ। কণমানি এটা আছিলে, কি নাম তোমাৰ? অৰুণাভ গোস্বামী, এয়াও আচল। আগলৈ আহা অকণমান। এয়া অৰুণাভ গোস্বামী। কণমানিটোক মই দেখাই নাপালোঁ। তুমি নামটো কৈ দিয়া। অৰুণাভ গোস্বামী। ধন্যবাদ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমাৰ প্ৰশান্ত গোস্বামীৰ ল'ৰা। অনুষ্ঠানটো এপছৰ যোগেদি ভাৰতৰ লগতে বিদেশতো শুনিব পাৰিব, আৰু বিশেষকৈ মোবাইল এপছত আমি যেতিয়াই মন যায় তেতিয়াই আমি ইয়াত ৰচনা কৰি থৈ গৈছে। এই গীতসমূহৰ প্ৰকাশভংগী আৰু গায়নশৈলী অন্য গীততকৈ কিছু বেলেগ, যাক ডক্টৰ বাণীকান্ত কাকতিদেৱে বৰগীত আখ্যা দিছিল। গুৰুজনাৰ সৃষ্ট সমস্ত কলাৰ ভিতৰত এই বৰগীতে হৈছে উৎকৃষ্ট মানদণ্ডৰ কলা। গুৰুজনাৰ দ্বাৰা ৰচিত 14 প্ৰসংগৰ উপযোগী বিশিষ্ট ৰাগিনীযুক্ত উচ্চাংগ সংগীতেই হৈছে বৰগীত। আমি বৰগীতৰ দলটিক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
हेलो हेलो দাঁততে লগাই থৈ দিওঁ
বৰগীতৰ পৰিৱেশন কৰা দলটিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
বাকী বাদ্য সংগীতকাৰী শিল্পীসকলক চিনাকি কৰি দিব বিচাৰিছোঁ। তবলাত আছে অতুল বসন্ত, কীবৰ্ডত অভিষেক ধৰ, গীটাৰত আছে মুকুল বৰা, বাঁহীত আছে সৰোজ কৃষ্ণ বৰা, পাৰ্কাছন আছে প্ৰশান্ত গোস্বামী। এয়া মঞ্চত নিপু ভূঞাক এখনি গামোচাৰে আদৰণি জনাব হিৰণ্যপ্ৰভা দিহিঙীয়াই। ধন্যবাদ। হল হ্যালো 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 স্পেইন দেশৰ ৰেডিঅ' একাডেমী নামৰ সংগঠনটোৱে ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সংস্কৃতি সংস্থা ইউনেস্কোক পৃথিৱীজুৰি অনাতাঁৰ দিৱস পালন কৰাৰ অনুৰোধ জনাই আবেদন কৰে। ইউনেস্কোৱেও প্ৰস্তাৱটোক সন্মতি জনায়। 1946 চনত ইউনেস্কোৱে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বত শান্তি আৰু সহযোগিতা প্ৰচাৰৰ কাৰণে নিজাববীয়াকৈ অনাতাঁৰ সেৱা আৰম্ভ কৰিছিল। সেইদিনাৰ তাৰিখ আছিল 13 ফেব্ৰুৱাৰী। আজি কেইদিনমান আগতে আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰাও সমগ্ৰ বিশ্ব, সমগ্ৰ ভাৰতবাসী, সমগ্ৰ অসমৰ লগতে নগাঁও আকাশবাণী কেন্দ্ৰও 13 ফেব্ৰুৱাৰী দিনটো আমি বিশ্ব ৰেডিঅ' দিৱস হিচাপে পালন কৰিছোঁ। সেই 13 ফেব্ৰুৱাৰী তাৰিখেই বিশ্বৰ অনাতাঁৰ দিৱস হিচাপে পালন হয়। এই বছৰ অৰ্থাৎ 2025 চনৰ বাবে গৃহীত বিশেষ বিষয় হ'ল ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তন। আশা কৰা যায় যে এই পদক্ষেপে অনাতাঁৰ প্ৰচাৰৰ যোগেদি জলবায়ু পৰিৱৰ্তন আৰু সম্বন্ধে বিশ্বজুৰি মানুহক সচেতন কৰিব। অনাতাঁৰ প্ৰচাৰ ক্ষেত্ৰখনত নমস্কাৰ। লোকনাথ গোস্বামীদেৱৰ এটি গীত আমোল মোল শেৱালী গুণ, গীতটি গাবলৈ মই চেষ্টা কৰিছোঁ। আমোল মোল শেৱালীৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন, আমোল মোল শেৱালীৰ গুণ যাওঁ বুলি যাব নোখোজেচোন, আমোল মোল শেৱালীৰ গুণ যাওঁ বুলি যাব নোখোজেচোন। চকুৱে চকুৱে চাব পৰা হ'লে দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং, তোমাৰ শিৰৰ সেন্দুৰ কণ। আমোল মোল শেৱালীৰ গুণ যাওঁ বুলি যাব নোখোজেচোন।
খোলে গীতা পুংখ আহি নাহি বজালে বাহি ভৰিল শেৱালি বন পাহিলৈ কি চাবা পাবলি পাবলি হাঁহিতি ৰজঞ্জন আমূল মূল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন শেৱালিৰ গুণ আহিনৰ সতে আহি আকৌ দেখোঁ মোক তোল শেৱালিৰ গুণ আহিনৰ সতে আহি আকৌ দেখোঁ চকুৱে চকুৱে পৰা গ'লে চাব দেখিলোহেঁতে কেঁচা সোণ যে তোমাৰ শিৰৰ সেন্দুৰ আমূল মূল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন চকুৱে চকুৱে পৰা গ'লে চাব দেখিলোহেঁতে বেলিৰ মুখৰ তোমাৰ শিৰৰ সেন্দুৰ আমূল মূল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন আমূল মূল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন আমূল মূল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে ধন্যবাদ গছৰে কঁকালত মেৰালি গামোচা গছৰে কঁকালত মেৰালি গামোচা লিহিৰি আঙুলি লৰে ডেকাৰে লেখিয়া দেখিবা জানোচা ডেকাৰে লেখিয়া দেখিবা জানোচা মন মোৰ কেনেবা কৰে মনে মনে ঐ পুৰুষেনে দেখাকৈ নাচ ৰঙে ৰঙে দৈ মুখ তুল কৰে ৰ'দ পাই ৰঙা হ'ল পুৱাত কুমথিৰা নিয়ৰ পাই জিলমিল কৰে
আঁতৰি থাকিব নোৱাৰি, চকুৰে আঁতৰি থাকিব নোৱাৰি, বুকুৱে আগচি ধৰে। ঐ জেঙেৰে ভেটিবি, জোঙেৰে ভেটিবি, জেঙেৰে ভেটিবি, জোঙেৰে ভেটিবি, মনে অগা দেৱা কৰে। ঘনে ঘনে কৈ কৰে জুমা জুবি ঐ, জানো খিল খিল কৈ হাঁহিলে মুকুতা সৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাত কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাত কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। কাক পাই নাচনি হলি ৰঙাজনী, কাক পাই নাচনি হলি ৰঙাজনী, নাচোনতে হাৰ কৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাত কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাত কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। ৰ'দ পাই ৰঙা হ'ল খোৱাত কুমথিৰা, নিয়ৰ পাই জিলমিল কৰে। ধন্যবাদ। ধন্যবাদ নিপু ভূঞা, নৱপ্ৰজন্মৰ এজন প্ৰতিভাশালী সংগীত শিল্পী আৰু আগুৱাই যোৱা। লগতে আমাৰ বাদ্যযন্ত্ৰ সংগতকাৰী শিল্পীসকল আছিলে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আকাশবাণীয়ে সদায় সহজ সৰল নিভাঁজ পৰিশীলিত ভাষাৰে অনুষ্ঠানবিলাক পৰিৱেশন কৰিবলৈ চেষ্টা কৰোঁ। আমি প্ৰথমতে যিকেইজন আমাৰ আকাশবাণীৰ বিষয়াক আমি মঞ্চত চিনাকি কৰি দিছিলোঁ, তেখেতসকল লগতে আৰু কেইগৰাকীমান আছিলে বহুত অভিজ্ঞ ব্যক্তি। আকাশবাণীত কেনেদৰে অনুষ্ঠান পৰিৱেশন কৰিব লাগে পৰিশীলিতভাৱে, শুদ্ধ উচ্চাৰণ, তেখেতসকলে আমাক শিকাই থৈ গৈছিলে। আৰু সদায় আমাৰ ঘোষক ঘোষিকাসকলে, অনুষ্ঠান পৰিৱেশকসকলে চেষ্টা কৰে যে আমি সদায় শুদ্ধ উচ্চাৰণেৰে পৰিশীলিতভাৱে অনুষ্ঠান পৰিৱেশন কৰোঁ। আজি কেইমাহমান আগতে অসমৰ এজন বিশিষ্ট অভিনেতা পৰিচালক আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰলৈ আহিছিলে, এটি অনুষ্ঠান মোৰ লগত কৰিছিলে। তেতিয়া তেখেতে কৈছিলে, আমাৰ যদি কেতিয়াবা কিবা শব্দৰ উচ্চাৰণত খোকোজা লাগে, আমি গুৱাহাটী ৰেডিঅ'ৰ দুই এজনক ফোন কৰোঁ, বা যদি মই ভাবোঁ যে এই শব্দৰ উচ্চাৰণটো এনেকুৱাহে আছিলে, কিন্তু ৰেডিঅ'ত যদি কেতিয়াবা শুনো সেই উচ্চাৰণটো অকণ বেলেগ কৰি দিছে, তেতিয়া কিন্তু তেখেতে ভাবি লয় যে এই শুদ্ধ উচ্চাৰণটো আচলতে মইহে ভুলকৈ শিকি আছিলোঁ। গতিকে শুদ্ধ উচ্চাৰণটো ৰেডিঅ'ত কৈছে যেতিয়া শুদ্ধ। গতিকে আকাশবাণীয়ে সদায় এইদৰে শুদ্ধভাৱে পৰিশীলিতভাৱে অনুষ্ঠান কৰি যাবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকে সদায় আশীৰ্বাদ কৰিব আকাশবাণী যাতে আৰু গতি প্ৰদান কৰিব পাৰোঁ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এটি তিৱা নৃত্য। তিৱাসকলৰ এটি অন্যতম পূজা উৎসৱ হৈছে তেতেলীয়া ৰাজ্যত পালন কৰা বৰত। সাম্প্ৰতিক অসমৰ সাংস্কৃতিক জগতত তিৱাসকলৰ বৰতৰ নৃত্যগীতে প্ৰচাৰ লাভ কৰিছে। কাতিৰ সংক্ৰান্তিত আৰম্ভ হৈ পোহৰ পূৰ্ণিমাত এই বৰত পূজা শেষ হয়। পূৰ্ণিমা ৰাতি বৰতত বিভিন্ন আধ্যাত্মিক নাম আৰু পাতি ঢোলৰ চেৱত ডেকা গাভৰুসকলে নৃত্য কৰে, আৰু সেই নৃত্যকে বৰত নৃত্য হিচাপে পালন কৰি অহা হৈছে। আৰু খুব এগৰাকী আমাৰ অসমৰে এগৰাকী সুকণ্ঠী গায়িকা তৰুলতা দাস দেউৰী। আপোনালোকে হয়তো আজি কিছুদিনৰ ভিতৰত তেখেতক অসমৰ ৰেডিঅ'ৰ বাদেও ছাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাইছে হিমাক্ষী মজুমদাৰে। ধন্যবাদ। মই এই নৃত্যটিত অংশগ্ৰহণ কৰা শিল্পীসকলক চিনাকি কৰি দিছোঁ। তৰুলতা দাস দেউৰী বাইদেউ আপোনাক চিনাকি কৰি দিলোঁ। জোনমণি দেউৰী, ৰাজদীপ বৰদলৈ,
সুনীতা দেউৰী, দৰ্শনা আমচি, মাধৱী ৰংপি, যদুৰাম দেউৰী, চিন্তুমণি পাটৰ, শৰৎ বৰদলৈ, দীপজ্যোতি বৰদলৈ, পদ্মলোচন কোঁৱৰ আৰু ধৰ্মেন্দ্ৰ পাটৰ। আমি দলটিক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।
কৈলাসে থকারি ওই কৈলাসে থকারি ওই সন্ধানে লাইলুরি ওই মা হানখন জানে নঙো হাইদো জুয়া জুয়া ওই হাইদো জুয়া জুয়া ওই নিজুলে কমে না ওই ফুল oi pro